নমস্কাৰ, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে আছে। আজি আপোনালোকক চিনাকি কৰাই দিবলৈ ওলাইছোঁ দীপৰ বিলৰ সৈতে। হয়তো আপোনালোকৰ বহুতৰে চিনাকি তথা পৰিচিত এই দীপৰ বিললৈ কিন্তু আমাৰ অসমৰে বহুতো মানুহ হয়তো এতিয়াও আমাৰ দৰে আহি পোৱা নাই, নহয় জানো? আৰু আমিও যিহেতু দীপৰ বিললৈ আহি পোৱা নাই, গতিকে ভাবিলোঁ অকণমান ভিডিঅ' কৰোঁ আৰু যিসকল এতিয়ালৈকে আহি পোৱা নাই তেওঁলোকক এই দীপৰ বিলখন দেখাওঁ। প্ৰায়ে আমি টিভিয়ে হওক, বাতৰি কাগজতে হওক এই দীপৰ বিলখনৰ কথা নাইবা দীপৰ বিলৰ ফটো দেখিয়ে থাকোঁ। দীপৰ বিল হৈছে গুৱাহাটী মহানগৰীৰ দক্ষিণ পশ্চিম দিশত অৱস্থিত এক বিস্তৃত জলাভূমি। ই পৌৰাণিক কামপীঠৰ অন্তৰ্গত আছিল আৰু 1950 চনৰ এক ভূমিকম্পত সম্পূৰ্ণ পাহাৰ তলগৈ সৃষ্টি হৈছে এই দীপৰ বিল। 2002 চনৰ নৱেম্বৰ মাহত দীপৰ বিলক অসমৰ একমাত্ৰ ৰামছাৰ ক্ষেত্ৰ বুলি ঘোষণা কৰা হয়। ইয়াৰ উপৰিও বাৰ্ড লাইফ ইণ্টাৰনেশ্যনেলে দীপৰ বিলক অতি গুৰুত্বপূৰ্ণ চৰাইৰ সংৰক্ষিত এলেকা বুলি চিহ্নিত কৰিছে আৰু ইয়াৰ পৰিৱেশটো আপোনালোকে নিজেই চাই লওক।